মানুহৰ জীৱনত ঘটা প্ৰতিটো ঘটনাই প্ৰথমবাৰ ঘটে। আচৰিত হৈছে কথাখিনি শুনিব, মন দি শুনিব। প্ৰত্যেকৰ জীৱনৰেই প্ৰথমবাৰৰ অভিজ্ঞতা সম্পূৰ্ণ বেলেগ, এক সুকীয়া ধৰণৰ অনুভৱ, প্ৰতিটো প্ৰথম অনুভৱৰ। আপুনিও এটি শিশু হিচাপে প্ৰথমবাৰ জন্ম লৈছে, জন্ম হৈয়ে প্ৰথমবাৰ কান্দিছে, প্ৰথমবাৰ কান্দি পিতৃ মাতৃক পিতৃ মাতৃ হোৱাৰ প্ৰথম অনুভৱ আপুনি দিছে। তাৰ পিছত কিমান যে প্ৰথমবাৰৰ অনুভূতি আপোনাৰ জীৱনটোত, আচলতে মনুষ্য জীৱনটোত প্ৰতিটো ঘটনাই যে প্ৰথমবাৰ ঘটে, সেই ঘটনাৰ অনুভৱ কেতিয়াবা পিতৃ মাতৃয়ে বা কেতিয়াবা নিজেই আপুনি অনুভৱ কৰে। প্ৰথমটো শব্দ ক'বলৈ আৰম্ভ কৰাৰ পৰাই প্ৰথমবাৰ আপুনি এটা শব্দ কৈছে, প্ৰথমবাৰ আপুনি এটা খোজ দুটা খোজ পৰো নপৰোকৈ দিছে। শৈশৱত যিবোৰ ঘটনা আপোনাৰ সৈতে প্ৰথমবাৰ ঘটিছে বেছিভাগেই এতিয়া আপোনাৰ মনত নাই, কিন্তু আপুনি প্ৰথমবাৰ খোজ কঢ়া, প্ৰথমটো শব্দ কোৱা, প্ৰথমটো আখৰ লিখা, এইবোৰ ঘটনাই এটা সময়ত আপোনাৰ পিতৃ মাতৃক প্ৰথম এটা সুকীয়া অনুভূতি দিছিল। আমাৰ ল'ৰা বা ছোৱালীয়ে পাৰিছে, প্ৰথমবাৰ এখোজ দিছে, প্ৰথমবাৰ এটা শব্দ লিখিছে। এই একোটা ঘটনাই সদায় জীৱনটোক নতুন কৰি তোলে। কিবা বুজি পাইছেনে? ৰ'ব, প্ৰথমবাৰ কাৰোবাক দেখি ভাল লাগিছে, প্ৰথমবাৰ কাৰোবাক অকলে লগ পাইছে, প্ৰথমবাৰ কাৰোবাক দেখি প্ৰথমবাৰ আপোনাৰ প্ৰেম হৈছে, প্ৰথমবাৰ কাৰোবাক আপুনি স্পৰ্শ কৰিছে, প্ৰথম স্পৰ্শৰ বিদ্যুৎ শিহৰণ আপুনি সযতনে বুকুত সাঁচি থৈছে। তাৰ পিছত জীৱনত প্ৰথমবাৰৰ প্ৰেম যেনিবা প্ৰথমবাৰত সফল নহ'ল বা প্ৰথম প্ৰেমত বেছিভাগ মানুহেই বিফল হৈছে। এই পৃথিৱীত কোৱা এটা গুৰুত্বপূৰ্ণ অভিধা বা নেৰেটিভ যি বুলি কয়, বেছিভাগ মানুহেই প্ৰথম প্ৰেমত বিফল। তাৰ পিছতো কিন্তু প্ৰথমবাৰ প্ৰেমত বিফল হৈও প্ৰথমবাৰলৈ মানুহ বিবাহ পাশতো আবদ্ধ হৈছে। প্ৰথমবাৰ বিবাহ পাশত আবদ্ধ হোৱাৰ অনুভূতি। তাৰপিছত আপুনিও জীৱনত প্ৰথমবাৰলৈ পিতৃ মাতৃ হৈছে বা হ'ব, এনেকৈয়ে প্ৰথমবাৰ বিভিন্ন অভিজ্ঞতা মনুষ্য জীৱনলৈ আহি থাকে যে চক্ৰাকাৰে চলিয়ে আছে। কেতিয়াবা প্ৰথমবাৰ পিতৃ হোৱাৰ অনুভৱ, কেতিয়াবা প্ৰথমবাৰ সন্তান সুখৰ অনুভৱ। আপুনি জন্ম হওঁতে আপোনাৰ পিতৃ মাতৃয়ে যি অনুভৱ কৰিছিল সেই প্ৰথম পিতৃ বা মাতৃ হোৱাৰ অনুভূতি আপুনিও পাইছে বা পাব। চক্ৰাকাৰে এই প্ৰক্ৰিয়া চলি আহিছে অতীজৰে পৰাই এই পৃথিৱীত। তথাপি আপোনাৰ মোৰ নিচিনা মানুহৰ কি হয়, কিছুমান ঘটনাত প্ৰথমবাৰ ঘটা ঘটনাটো আমি ভাঙি পৰোঁ। আপোনাৰ জীৱনত প্ৰথমবাৰ ঘটা এনে এক ঘটনাত আপুনি ভাঙি পৰে, বিচলিত হৈ পৰে। আপুনি প্ৰথমবাৰ সন্মুখীন হোৱা সমস্যাটো দিক বিদিক হেৰুৱাই পেলায়, কি কৰোঁ কি নকৰোঁ যেন অৱস্থা লাগে। এতিয়া ইয়াৰ ব্যাখ্যাটো শুনক। আপুনি মই প্ৰথমবাৰ ঘটা বুলি ভবা আপোনাৰ জীৱনৰ এই ঘটনাটো এয়াই প্ৰথমবাৰ ঘটা নাই। এই পৃথিৱীত অন্য বহু মানুহ আছে যিটো ঘটনা পূৰ্বে তেওঁলোকৰ জীৱনত ঘটিছে। আপুনি আজি প্ৰথমবাৰ ঘটা বুলি ভবা বা প্ৰথমবাৰ পোৱা অনুভূতি বুলি ভবা ঘটনা বা অনুভূতি ইতিপূৰ্বে কোনোবাই নহয় কোনোবাই এই পৃথিৱীত পাই থৈছে। আপুনি প্ৰথমবাৰ সন্মুখীন হোৱা সমস্যাটো কোনোবাই ইতিমধ্যে হেলাৰঙে অতিক্ৰম কৰি থৈছে। আপুনি আজি কি কৰিছে? তেওঁলোকৰ জীৱনত ঘটা ঘটনাটোৱে আপোনাৰ জীৱনত প্ৰথমবাৰ ঘটা বুলি, আপোনাৰ জীৱনত হোৱা প্ৰথমটো সমস্যা বুলি ভাবি ইচাদ বিচাদ কৰি আছে। এই কথা শুনি আপুনিও হয়তো ক'ব, হ'লেও মোৰ জীৱনততো এয়াই প্ৰথম। জীৱনৰ আচল সত্য কি জানে? আপুনি মই বা যিকোনো মনুষ্যই বিচৰা মতে এই পৃথিৱীখন নচলে। আমি যি ধৰণে বিচাৰোঁ সেই ধৰণে পৃথিৱীখন সজাব নোৱাৰোঁ। এই যে আজিও কোনোবাই কয় প্ৰথম প্ৰেম বেছিভাগৰেই বিফল, কিয়? ইয়াত বেছি আচৰিত হ'বলগীয়া একো নাই। প্ৰথম প্ৰেম বুলি আমি যাক ভাবোঁ সেয়াও এক প্ৰকাৰ মোহেই, এক প্ৰকাৰ আসক্তি। আচলতে যাক আমি প্ৰেম বুলি ভাবোঁ সেয়াও এক ধৰণৰ মোহ বা আসক্তিয়েই। এই বিষয়ে পিছলৈ ক'ম বাৰু। প্ৰথম প্ৰেম কিয় বিফল হয়? কাৰণ প্ৰথম প্ৰেমত সেই পূৰ্ণতা নাথাকে, প্ৰথম প্ৰেমত সেই মেচিউৰিটি নাথাকে, অভিজ্ঞতা নাথাকে, আৰু কি নাথাকে? জ্ঞান। আৰু কি নাথাকে? কৰ্ম। আৰু কি নাথাকে? প্ৰেম কৰা বয়সত, মানে প্ৰথম প্ৰেমৰ বয়সত স্বনিৰ্ভৰশীলতা নাথাকে, সেল্ফ ডিপেণ্ডেণ্ট নহয় আমি, সিদ্ধান্ত ল'ব পৰাকৈ আত্মবিশ্বাসো গঢ়ি নুঠে। এই কথাখিনি প্ৰেম কৰা বা নকৰা যিকোনো মানুহেই জানে। তথাপি মানুহ প্ৰথমবাৰ, দ্বিতীয়বাৰ, তৃতীয়বাৰ প্ৰেমত পৰিয়েই থাকে। আজিলৈকে এই পৃথিৱীত যিমানবোৰ সাহিত্য চৰ্চা হৈছে, এই পৃথিৱীত প্ৰেমেই হৈছে সাৰ্বজনীন বিষয়, ইউনিভাৰ্চেল থিম। গতিকে যিসকলে আজিৰ তাৰিখত প্ৰেমৰ কথা ভাবিছে, প্ৰেমক সৃষ্টিশীলতাৰ মাধ্যম কৰি ল'ব পাৰে, প্ৰেম মানে মোহ আসক্তি হোৱাৰ পৰিৱৰ্তে প্ৰেম মানে জীৱনত আগবাঢ়ি যোৱাৰ শক্তি হ'ব পাৰে, প্ৰেম হ'ব পাৰে জীৱনৰ সাহস। কি ক'ব খুজিছিলোঁ আপোনাৰ মোৰ জীৱনত আমি বিচৰা বহুবোৰ কথাই বিচৰা মতে নহয়, প্ৰেমতো নহয়। প্ৰেম বিচাৰিলেই নাপায়। তথাপি আমি বাৰে বাৰে প্ৰেমত পৰি যাওঁ, প্ৰেমহীনতাৰ দুখ পাওঁ, প্ৰেমত প্ৰতাৰিত হোৱাৰ দুখো আমি অনুভৱ কৰোঁ। সেইবোৰ সকলো থাকিব, কিন্তু লাহে লাহে যেতিয়া সময় পাৰ হৈ যাব,
সেই দুখবোৰ নাইকিয়া হৈ যায় বা নাইকিয়া হৈ যাব। এনেকুৱা লাগে বা লাগি যাব সেয়াই সঠিক আছিল আপোনাৰ বা মোৰ জীৱনত। কেতিয়াবা এনেকুৱাও হয় যে সেই যে আপোনাৰ জীৱনত প্ৰেমটো নহ'ল, সেই যে আপুনি অলপমান দুখ পালে, সেই কথাটোৰ বাবেই কেতিয়াবা আপুনি ভগৱানক ধন্যবাদ দি দিয়ে। ভাল ভগৱানে বচালে সেই সময়ত। এনেকুৱা এটা হোৱা হ'লে আজি আপোনাৰ কেনেকুৱা হ'লহেঁতেন? প্ৰথম প্ৰেমতেই সফল হৈ যোৱা হ'লে আজি আপোনাৰ কি হ'লহেঁতেন? তেনেকুৱা চিন্তা এটাও কৰি চাবচোন। আজি আপোনাক কি ক'ব খুজিছোঁ বুজি পাইছেনে? ভগৱান শ্ৰীকৃষ্ণই কোৱা সেই কথাষাৰে, যি হৈ গ'ল সেয়া ভালেই হৈ গ'ল, যি হৈ আছে সেয়া ভালেই হৈ আছে, যি হ'ব সেয়াও ভালেই হ'ব। তোমাৰ কি হেৰাইছে যে তুমি কান্দিছা? তুমি কি লৈ আহিছিলা যি তুমি হেৰুৱাইছা? তুমি কি সৃষ্টি কৰিছা যি নষ্ট হৈ গৈছে? তুমি যি লৈছা ইয়াৰ পৰাই লৈছা, যি দিছা ইয়াতেই দিছা। তোমাৰ আজি যি আছে কালি সেয়া আন কাৰোবাৰ আছিল, কাইলৈ সেয়া অন্য কাৰোবাৰ হৈ যাব। পৰিৱৰ্তনেই সংসাৰৰ নিয়ম। हिंदीत कोआ है, परिवर्तन ही संसार का नियम है। जिसे तुम मृत्यु समझते हो वही तो जीवन है। एक क्षण में तुम करोड़ों के स्वामी बन जाते हो, दूसरे ही क्षण में तुम दरिद्र हो जाते हो। मेरा तेरा छोटा बड़ा अपना पराया मन से मिटा दो, विचार से हटा दो, फिर सब तुम्हारा है और तुम सबके हो। प्रेमो तेनेकुवाई, प्रथम प्रेमो ठीक तेनेकुवाई। যেতিয়ালৈকে আমি কিবা এটা পোৱাৰ মোহ ৰাখিম, যেতিয়ালৈকে আসক্তি থাকিব, তেতিয়ালৈকে কষ্ট থাকিব প্ৰেমত। যেতিয়াই যোৱাজনক গুচি যাবলৈ দিম, তেতিয়া সমস্ত পৃথিৱী আপোনাৰ। পৰম কৰুণাময় ভগৱানে সঁচাকৈয়ে আপোনাৰ লগত এই কথাষাৰ বেলেগকৈয়ে ভাবি থৈছে। এটা কথা পাহৰি নাযাব, ভগৱান সঁচাকৈয়ে দয়ালু আপোনাৰ বাবেও। যদি কেতিয়াবা এনেকুৱা হয় যে আপুনি ভবামতে পৃথিৱীত ঘটা নাই, আপুনি বিচৰামতে প্ৰেম পোৱা নাই, আপুনি বিচৰামতে একোৱেই হোৱা নাই, তেতিয়াও ধৈৰ্য নেহেৰুৱাব। ভগৱানে আপোনাৰ কাৰণে বহু বেছি কিবা ভাল ভাবি থৈছে। ভগৱানে ইমান বেছিকৈ আপোনাৰ কাৰণে ভাবি থৈছে যে আপুনি পাওঁতে অলপ পলম হৈছে, অলপ সময়ৰ প্ৰয়োজন হৈছে। কিয়নো সময়তকৈ পূৰ্বে আপোনাৰ সন্মুখত একো ৰহস্যই নোখোলে। সময় আহিবলৈ দিয়ক, সময় বাগৰিবলৈ দিয়ক। ভগৱানে এনেকৈ আপোনাৰ জীৱনত ঘটনা ঘটাব যে আপুনি ক'বলৈ বাধ্য হ'ব, যি হৈছিল ভালেই হৈছিল, আৰু যি হৈছে এতিয়া ভালেই হৈছে, আৰু যি হ'ব সেয়াও ভালেই হ'ব। এই যে আৰম্ভণিতে আপোনাক ক'লোঁ, প্ৰথমবাৰ মানুহৰ জীৱনত বহু ঘটনাই ঘটে। আজি যদি এই ভিডিঅ'টো প্ৰথমবাৰলৈ আপুনি শুনিছে, প্ৰথমবাৰলৈ এটা শ্বেয়াৰ কৰি চাওক। কোনে জানে কাইলৈ প্ৰথমবাৰলৈ আপোনাৰ লগতো ভাল কিবা এটা ঘটি যাব পাৰে। কথাবোৰ কমেণ্ট কৰি জনাই যাব। ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।